আজি আমি সকলোখিনি ইয়াত সমবেত হোৱাৰ বিশেষ এটা উদ্দেশ্য আছে। উদ্দেশ্যটো মানে আমাৰ ৰাজহুৱা স্বাৰ্থত আজি আমি দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। যিহেতু বিগত দিনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্পৰ্কত ধেমাজি জিলাত আৰু এটা সমষ্টি চিচি বৰগাঁও বিধানসভা সমষ্টি সংযোগ হোৱাত আমি আনন্দ প্ৰকাশ কৰিছোঁ। আমি খুব ভাল পাইছোঁ যিহেতু ধেমাজি জিলাত আৰু এটা বিধানসভা সমষ্টি হৈছে। কিন্তু কথা হ'ল বিধানসভা সমষ্টি নিৰ্ধাৰণ কৰাৰ পাছতে এতিয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ আগমুহূৰ্তত পঞ্চায়তত পুনৰ পঞ্চায়ত নিৰ্ধাৰণৰ কুচকাৱাজ চলাই আছে জিলা প্ৰশাসন হওক বা অসম চৰকাৰে হওক। বৰদলনিৰ এটা বৃহত্তৰ অঞ্চল, যিটো অঞ্চলত বৰদলনি নামেৰে বৰদলনি উন্নয়ন খণ্ড আছে, বৰদলনি নামেৰে চক্ৰ বিষয়া কাৰ্যালয় আছে, বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় আছে, বৰদলনি মৌজা আছে। এই বৰদলনি নামটো সাঙুৰ খাই থকা এটা বৰদলনি পঞ্চায়ত আছিলে। এতিয়া কেনেধৰণৰ কি চক্ৰৰ কি পাল্লাত পৰি নাজানো, এই চক্ৰটোৱে বৰদলনি পঞ্চায়তৰ বিলুপ্তিকৰণৰ দিশে আগবাঢ়িছে। বৰদলনি পঞ্চায়তত 10খন গাঁও অৰ্থাৎ 10টা ৱাৰ্ডে সাঙুৰি বৰদলনি পঞ্চায়ত হৈছে। এতিয়া আমি জানিব পাৰিছোঁ তেখেতসকলে বৰদলনি প্ৰায় 8খনমান গাঁও চিচি বৰগাঁও সমষ্টিৰ অন্তৰ্গত মাছখোৱা উন্নয়ন খণ্ডৰ অধীনত আমাৰ এই গাঁওকেইখন নিয়াৰ ব্যৱস্থা কৰিছে। অৱশ্যে চূড়ান্ত হোৱা নাই, কুচকাৱাজ চলাই আছে, খচৰা ইতিমধ্যে প্ৰস্তুত হৈ গৈছে। আমি অতি দুখেৰে আমি প্ৰশাসনক জনাব বিচাৰিছোঁ যে বৰদলনি নামটো অটুট ৰখাৰ স্বাৰ্থত, বৰদলনি ৰাইজৰ স্বাৰ্থত আৰু বৰদলনি বৃহত্তৰ অঞ্চলটিৰ স্বাৰ্থত আপোনালোকে এই পদক্ষেপ প্ৰত্যাহাৰ কৰক। আপোনালোকে এই পদক্ষেপ উঠাই লওক। যি ধৰণে বিগত লোকসভা নিৰ্বাচনত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছিল, যিসকল পঞ্চায়তৰ ভোটাৰে যিটো ভোট কেন্দ্ৰত ভোট প্ৰদান কৰিছিল, ঠিক তেনেধৰণে ভোট প্ৰদান কৰাৰ ব্যৱস্থাটোকে বাহাল ৰাখক। অন্যথা যদিহে বৰদলনি পঞ্চায়তৰ যি বিসংগতি মাছখোৱা উন্নয়ন খণ্ডৰ অধীনত নিয়াৰ ব্যৱস্থা চলিছে, এনেধৰণে যদি এই ব্যৱস্থা যদি চূড়ান্ত পৰ্যায়ে পায়গৈ, তেতিয়াহ'লে কিন্তু বৰদলনিবাসী ৰাইজে, বৰদলনি পঞ্চায়তৰ ৰাইজে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ ব্যৱস্থা হাতত ল'ব। আনকি পৰৱৰ্তী সময়ত ভোট বৰ্জনৰ নিচিনা কাৰ্যসূচী হাতত ল'বলৈও বাধ্য হ'ব। সেইটো আমি আজি প্ৰশাসনক জনাইছোঁ আৰু ইতিমধ্যে আমি এই বিষয়ে জিলা প্ৰশাসনক আমি অভিযোগ পত্ৰ আমাৰ দাখিল কৰিছোঁ। আমি প্ৰতিখন গাঁও ৰাইজ মিলিত হৈ আমি আবেদন দাখিল কৰিছোঁ। এই সিদ্ধান্ত আপোনালোকে প্ৰত্যাহাৰ কৰক। আৰু আমিও আজি সামাজিক মাধ্যমৰ জৰিয়তে জিলা প্ৰশাসন তথা ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে যি কুচক্ৰও যদি চলিছে, যদি কোনোবাই চক্ৰান্ত কৰি পেলাই এনেকৈ গাঁওকেইখন নি পেলাই মাছখোৱা ব্লকৰ অধীনত কৰিব বিচাৰিছে, তেখেতসকলে সেই চক্ৰান্ত প্ৰত্যাহাৰ কৰক। অন্যথা কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ ৰাইজ ওলাই আহিব, কাৰ্যসূচীও হাতত ল'বলৈ বাধ্য হ'ব। আমি ইমানকে ক'লোঁ। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।